মোৰ যদি মনত ঠিকে আছে এই বৰদৈচিলা নলবাৰী চহৰ বা নলবাৰী যি দাঁতিকাছৰী অঞ্চল আছে এই অঞ্চলৰ ৰাইজ আজি কেইবাবছৰ ধৰি এই অনুষ্ঠানটোৰ লগত জড়িত আছিল। বিভিন্ন কিবা সভা সমিতি আৰু সুস্বাদ্য খাদ্য ইয়াত পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত হোটেল গেটৱেৰ পৰা যিটো টুৰিজিমৰ এছেট এইটো তেখেতসকলে এইখন আনুষ্ঠানিকভাৱে ল'লে। মই এই চেগতে গেটৱেৰ যি স্বত্বাধিকাৰী আছে বা তেওঁলোকৰ পাৰ্টনাৰশ্বিপ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে নলবাৰী আমাৰো ঘৰৰ ওচৰতে ৰঙিয়া যিহেতু এই অঞ্চলৰ ৰাইজে ইয়াত তেওঁলোকৰ যিখিনি ন্যূনতম ফেচিলিটি যি সভা সমিতি বা অন্যান্য ব্যক্তিগত কাৰোবাৰ পাৰ্টি থাকে, মেৰেজ পাৰ্টি থাকে, কিছুমানৰ বাৰ্থডে পাৰ্টি থাকে বা বিভিন্ন ধৰণৰ সৰু সুৰা অনুষ্ঠানবিলাক কৰিবলৈ সুবিধা হ'ব আৰু নিশ্চয় এখেতসকলে ভাল খাদ্য সম্ভাৰেৰে ৰাইজক আনন্দিত কৰিব বা ৰাইজক সুখাদ্য দিবলৈ সক্ষম হ'ব। আজি টিমৰ কথা কি ক'ব আৰু কোন ভলীবল টিম? কংগ্ৰেছ দলটো কোৰ্টৰ এইফালে এবাৰ থাকে, সেইফালে এবাৰ থাকে, বুজানে হোলী খেলি আছে। প্লেয়াৰ কোন সেইকেইটাই আছে, বেলেগটো নাথাকে না তাত। কোৰ্টৰ এবাৰে থাকে, এবাৰ সেইফালে থাকে। লোকসভাতো একেলগে আছে, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দল সকলোতো এয়া মহাশক্তি বুলি কৈছিলে। মুখ ঢেকেচা খালে আকৌ খাব। তিনিবাৰকৈ ভাৰতবৰ্ষৰ জনগণে বিদায় দিলে, অসমৰ জনে কনজুগেটিভ 2টা টাৰ্ম বিদায় দিছে, আকৌ 3য় টাৰ্মো বিদায় দিয়াৰ কাৰণে ৰাইজ প্ৰস্তুত হৈ পৰিছে। কিন্তু এনেস্থলত এইবিলাক মিছা কুচকাৱাজ বুলি কৈছে। আজি য'ত গৈছে সেই ঠাইখনে পাহৰি গৈছিলে কংগ্ৰেছে। মই নকওঁ নামটো, কংগ্ৰেছৰ মুখত নাছিলেই কোনোদিন, অন্ততঃ আজি তাত বনভোজ হ'লেও পাতিবলৈ সক্ষম হৈছে তেওঁলোকে। শক্তিশালী হ'ব কংগ্ৰেছ আৰু কংগ্ৰেছ শক্তিশালী হ'ব। কংগ্ৰেছৰ অৱস্থা বেয়া, কংগ্ৰেছ গ'ল পাম নোহোৱা বেলুন আৰু কংগ্ৰেছ দলৰ একে অৱস্থা। যিটো ফুটা টিউবত পাম থাকে নেকি? কংগ্ৰেছৰ আজি টায়াৰ পাম নাই না, অচল টকাত পৰিণত হৈছে। ক'ত চলে কংগ্ৰেছ? কিমান মিছা কথা ক'ব, কিমান ভ্ৰষ্টাচাৰ, কিমান সীমাহীন দুৰ্নীতি কৰিব। ৰাকেশ পালৰ সৃষ্টি, এটা কিনিলে 2টা ফ্ৰী, কিমান ঠগিলে। পকী দলং 3 টুকুৰা হৈছিল কংগ্ৰেছৰ চৰকাৰ বনোৱা আপোনালোকৰ জিলাতে বৰক্ষেত্ৰত, মনত আছেনে? আদাবাৰী দলংখন। তো এইবিলাক কংগ্ৰেছক পাহৰি যোৱা নাইতো। জীৱন্ত গড় হত্যা, জীৱন্ত গড়ৰ সৰ্গ কাটি নিয়া, এইবিলাক ছবি ক'ত পাহৰি গৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তেতিয়া আছিল আয়ুৱে ঘৰ, এই আয়ুৱে ঘৰৰ দুৰ্নীতি, পশুখাদ্য কেলেংকাৰী, চাউলৰ কেলেংকাৰী, সকলো কেলেংকাৰীৰ নায়ক আছিল কংগ্ৰেছ। তো সেই কংগ্ৰেছক আস্থা বিশ্বাসত নলয় 26ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰবাৰ আমি 3য়বাৰৰ কাৰণে চৰকাৰ কৰিবলৈ গৈ আছোঁ। গতিকে আপুনি ক'ৰবাত দেখিব পাৰে তেওঁৰ উত্থান। কি কৈছে? লোকসভাত মিছা কথা কিছুমান কৈছিল, মানুহে ভাবিছিল হয় কিবা কৰিব পাৰিব। এতিয়া মানুহে বুজি পাইছে যোৰহাটবাসীত, মই যোৰহাটত গৈছিলোঁ যে আমাৰ ভুল হৈ গ'ল, তেওঁ স্বীকাৰ কৰিছে পাব্লিকে।